এতিয়া মাৰ ঘৰলৈ যাব আমি ৰাস্তাতে মাক নমাই দিলো আৰু এজনী জেঠাইজনী আহি আছে দেওবাৰৰ দিনা ৰাস্তাত মাক নমাই দিয়াৰ পিছত এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিলো ভণ্টিৰ ঘৰলৈ ভণ্টি ঘৰ পালোহি আৰু আমাৰ এই কুকুৰটো ইয়াতে থাকে মানে ইমানে দিগদাৰ কৰিছে আহি পোৱাৰ লগতে মানে সি পাগল হৈ গৈছে ন আমি আহি এতিয়া ভণ্টি ঘৰ পালোহি আৰু তাইৰ ৰন্ধা বঢ়াত ব্যস্ত হৈ আছে বনোৱা পিনোৱা লাগি আছে আজি দুইজনী কাপোৰৰ কালাৰ একে আজাৰ ৰাস্তাত বহুত আজাৰ ফুল দেখি আহিছো আমাৰ চুমে এতিয়া বিলাহী কাটি আছে সকলো মানে লাগি আছে আৰু বনোৱাত আজি কিবা এটা খানা আছে ইয়াত কথা বতৰা পাতি থাকোঁতে ভাত খাবৰো সময় হ'ল কাৰণ আমি আকৌ ঘৰৰ অভিমুখে যাত্ৰা কৰিব লাগিব এয়া চুমে সকলোৰ কাৰণে ভাতবিলাক সজাই লৈ আহিছে সকলোৱে একেলগে খাম খাইছা बढ़िया होइছে ভাত খাই লওঁ আমাৰ ছোৱালীজনীয়ে খাই আছে ভাত খোৱা হোৱাৰ পিছত ছাতৰ ওপৰলৈ গ'লো ধুনীয়া এজাক বতাহ বলি আছিলে গাঁৱৰ পৰিৱেশ বহুত ঘন চুবুৰী দেখি ভণ্টিয়ে ইমান ধুনীয়াকে সজাই থৈছে কি ওলাইছে কণী মায়ে সজাইছে মই আঁকিছো বুবুৱে আঁকিছে বান্দাত ফুলৰ গছৰ মাজত চৰাই বাঁহ বাই বাই মুনু বাই বাই পাৰ্চি আহা